আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। বিজেপিৰ চাহ জনগোষ্ঠীৰ মৰ্চা সভাপতি দুলেন নায়কে ৰাইজৰ সৈতে পালন কৰিলে মুখ্যমন্ত্ৰীৰ জন্মদিন। টিয়কৰ মাহাৰা গাঁৱত ৰাইজৰ সৈতে পালন কৰে জন্মদিন। হিমন্ত বিশ্ব শৰ্মাৰ 57তম আজি জন্মদিনত তেখেতক আমি শুভেচ্ছা জনাইছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ। তেওঁ ভাল হৈ থাকক, সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক। কাৰণ তেখেতে দায়িত্ব লোৱাৰ পিছত অসমৰ সকলো জাতি জনগোষ্ঠী তেখেতে লৈ পেলাই অসমখনত আগবাঢ়ি গৈছে। তেখেতে ক'লে যিমান চহৰ অঞ্চলত যিমানখিনি উন্নয়ন কৰিছে, বাগিচা অঞ্চলত যিমানখিনি উন্নয়ন কৰিছে, গাঁও অঞ্চলত যিমানখিনি উন্নতি চব কৰিছে, একদম সমানকৈ উন্নতি কৰি গৈ আছে। তেওঁ সকলো কাম কৰিব, সকলো জাতি জনগোষ্ঠীক লৈ পেলাই তেওঁ কাম কৰি আছে। আৰু আপোনালোকে দেখিছে যে আপোনালোকৰ মিডিয়াত কেতিয়াবা গম পাওঁ, আপোনালোকে আমি শুনিবলৈ পাওঁ যে মুখ্যমন্ত্ৰীক আমাৰ মাইনৰিটি মানুহে বেয়া পায় বুলি। এতিয়া দেখিছে যিমানখিনি মাইনৰিটি মানুহে ৰাতিপুৱা আহি পেলাই ইয়াতে মোক কৈছে যে দাদা আমাক বেয়া পায় বুলি চবে মিডিয়াত কৈ থাকে। আমি মুখ্যমন্ত্ৰীক অন্তৰৰ পৰা ভাল পাওঁ। আমি মুখ্যমন্ত্ৰী আমাৰ হৃদয়ত আছে। আমাৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ হৃদয় আছে। ইয়াতে একত্ৰিত হৈ পেলাই মানে মুখ্যমন্ত্ৰীৰ জন্মদিন পালন কৰিছে। চাহ শ্ৰমিকসকলক ভাল পোৱা যায়। আমাক কৈছিলে যে আলি আৰু কুলি থকালৈকে কংগ্ৰেছৰ মৰণ নাই বুলি কৈছিলে এইবিলাক কথা সুপ্ৰিয় হ'লেও সত্য এটা সময়ত কৈছিলে। কিন্তু আজি চব বাগানৰ মানুহে কংগ্ৰেছক বাদ দি দিলে, বাই কৰিলে যে বাগানত আপুনি প্ৰৱেশ কৰিব নোৱাৰে। আমাৰ মাইনৰিটি অঞ্চলত মানুহে এতিয়া মানে হিয়া উবৰি বিজেপি গভৰ্ণমেণ্টক মানে সমৰ্থন জনাই আহিছে। এতিয়া আপোনালোকে তাৰ প্ৰমাণটো দেখিলে যে তেখেতসকলে ইয়াত আহি পেলাই উপস্থিত হৈ পেলাই মুখ্যমন্ত্ৰীক ধন্যবাদ দিছে। তো এইটো এটা জ্বলন্ত প্ৰমাণ। আৰু কংগ্ৰেছে সদায় মাইনৰিটিক ভয় খুৱাই থাকিলে যে বিজেপি আহিলে এনেধৰণৰ হ'ব, ইটো হ'ব, ইটো বেয়া হ'ব, ইটো হ'ব, কিন্তু ভয় দেখুৱাই তেওঁলোকে ৰাজনীতি কৰি থাকিলে। কিন্তু তেখেতে এতিয়া মাইনৰিটি মানুহ সকলোৱে বুজি উঠিলে যে কেৱল মাত্ৰ তেখেতে ভয় দেখুৱাই পেলাই বিজেপিয়ে কংগ্ৰেছে সদায় বিজেপিৰ ভয় দেখুৱাই তেওঁলোকে মানে ৰাজনীতিৰ ৰুটি শিকিব ধৰিছিলে। এতিয়া তেখেতসকলে ইয়াৰ পৰা বাদ দিব। গতিকে সেইখিনি কথাটো তেখেতসকলে উপলব্ধি কৰিছে। আৰু মই ভাবোঁ যে অনাগত দিনবিলাক আমি সকলো একত্ৰিত হৈ পেলাই অসমখনক আমি আগবঢ়াই লৈ যাম। এইবাৰ নৱগঠিত মৰিনী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দাবীদাৰ দুলেন নায়ক মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে এটি কেক কাটি উদযাপন কৰে জন্মদিন। জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাতে আগন্তুক দিনত অধিক দক্ষতাৰে কাম কৰিব পাৰে তাৰে কামনা কৰে ৰাইজ আৰু নেতাগৰাকীয়ে। বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।